নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ লগত শংকৰদেৱ শিশু নিকেতনৰ ক্লাছ 5ৰ মংগলাচৰণ পাঠটি আলোচনা কৰিম। তোমালোকে ভালদৰে শুনিবা আৰু মনত ৰাখিবলৈ চেষ্টা কৰিবা। মংগলাচৰণম। নমস্তে শাৰদে দেৱী সৰস্বতী মতিপদে পশ্যতম মম জিবাগে সৰ্ববিদ্যা পদাভৱ। নমস্তে শাৰদে দেৱী, ইয়াৰ অৰ্থ হৈছে হে শাৰদা দেৱী, তোমাক নমস্কাৰ। সৰস্বতী মতিপদে, ইয়াৰ অৰ্থ হৈছে হে বুদ্ধি দান কৰোতা সৰস্বতী দেৱী। পশ্যতম মম জিবাগে মানে হৈছে তুমি মোৰ জিভাৰ আগত বাস কৰা। সৰ্ববিদ্যা পদাভৱ মানে হৈছে আৰু মোক সকলো বিদ্যা দান কৰা। এতিয়া মই তোমালোকক আকৌ প্ৰথম মংগলাচৰণটিৰ অৰ্থ সম্পূৰ্ণকৈ কৈ দিম, তোমালোকে মনোযোগেৰে শুনিবা। হে শাৰদা, হে বুদ্ধিদায়িনী সৰস্বতী দেৱী, তোমাক নমস্কাৰ জনাইছোঁ। তুমি মোৰ জিভাৰ আগত থাকি মোক সকলো প্ৰকাৰৰ বিদ্যা দান কৰা। সৰস্বতী নমস্তভ্যম বৰদে কামৰূপিণী বিদ্যাৰম্ভম কৰিষ্যামি সিদ্ধি ভৱতু মে সদা। সৰস্বতী নমস্তভ্যম মানে হৈছে হে মা সৰস্বতী, আপোনাক মোৰ প্ৰণাম। বৰদে কামৰূপিণী মানে হৈছে আপুনি বৰদান দিয়া আৰু সকলো ইচ্ছা পূৰণ কৰা দেৱী। বিদ্যাৰম্ভম কৰিষ্যামি মানে হৈছে মই মোৰ শিক্ষা আৰম্ভ কৰিবলৈ ওলাইছোঁ। সিদ্ধি ভৱতু মে সদা মানে হৈছে মোক এই কামত সদায় সফলতা দিয়ক। আকৌ মই তোমালোকৰ দ্বিতীয় মংগলাচৰণটিৰ অৰ্থ সম্পূৰ্ণকৈ কৈ দিম, তোমালোকে শুনিবা। হে ইচ্ছা পূৰণ কৰা মা সৰস্বতী, মই আপোনাক সেৱা জনাই মোৰ বিদ্যা আৰম্ভ কৰিছোঁ। মোক সদায় সফলতা দিয়ক। মই তোমালোকক মংগলাচৰণ দ্বিতীয়ৰ অৰ্থ লিখি দিছোঁ, তোমালোকে অৰ্থখিনি ভালদৰে লিখি ল'বা বহীত। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা। আজিলৈ ধন্যবাদ। নমস্কাৰ।